খিটি খিটি কৰি লাহৰি মাকু মাৰি তাতে নুমৈ আছিলা আমি গৈ ওলালো আলি কাটি কাটি পাতি যাওঁ খোকা দদাই দেউৰ চোতালখন কৰি যাওঁ বোকা আহি পালো ঘৰ দে ঘৰৰ পৰা নতুন ভিডিঅ'টি আৰম্ভ কৰিছো আকৌ আগৰ পৰিয়ালবৰ্গ I am here. গতিকে বহুত বেছি মনত পৰি আছিলে মোৰ জান বেটালে মন্দিৰ ফালে আহা আজি ঘৰত আহি ইমান বেছি ভাল লাগিছে দাদা বৌ সকলো একেবাৰে বহুত বেছি গতিকে আহি পায়ে ভিডিঅ'টি আৰম্ভ কৰিছো নহ'লে মানে মোৰ কিবা আধৰুৱা যেন লাগিব সেইকাৰণে আৰু এটা বস্তু বহুত বেছি ভাল লাগিছে ইহঁত দুটাক চাওক না বেবী তাৰমানে দুইটাৰে ডিফাৰেঞ্চটো 1.5 মাহ মান হ'ব বৌয়ে মই মানে খুব কথা পাতি থাকোঁ আৰু এইটো টপিকৰ ওপৰত এইটো আমাৰটো আৰু এই বৌহঁতৰ বাবু ময়ো প্ৰথম দেখিছোঁ আৰু বৌহঁতে আমাৰ বাবুক প্ৰথম দেখিছে মানে বৌয়ে ভাবি থকা নিচিনা হয় নেকি পুৰা ফটো সেশন চলি আছে দেই ঘৰত এতিয়া আমাৰ ঘৰৰ আৰু সমূহ অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ এই ৰঙালী বিহুৰ জৰিয়তে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই আনক আগন্তুক নৱবৰ্ষবোৰ সকলোৰে বাবে শুভ হওক এয়ে কামনা এতিয়া আমি দদাইদেউ ঘৰলৈ পালোহি এতিয়া বিহুনাম এষাৰি গাবলৈ মন আছিলে পাছে বিহুনাম খাই সাউতকৈ মনত নপৰে নহয় ঢোল নাই তাল নাই পেঁপা নাই মুখ আছে নহয় ঐ খোকা ঐ আলি কাটি কাটি পাতি যাওঁ খোকা দদাই দেউৰ চোতালখন কৰি যাওঁ বোকা ঐ খোকাতে বাজিলে এহালি হ'ল দদাই দেউৰ চোতালত চুৰিয়ালে তেৰা হ'ল বঢ়িয়া নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে আৰু বিহু খুব ধুনীয়াকৈ চলি আছে আপোনালোকৰ কেনেকুৱা গৈছে সেয়া জনাবচোন বিহু লগতে আছোঁ ঘৰত এতিয়া আৰু এয়া আমাৰ সোণ পাহি ওলাইছে মোৰ লগত যাবলৈ আমি এতিয়া এঠাইলৈকে যাম আৰু মায়ে খুব ৰখি আছে মানে বিহুৱান দিবৰ কাৰণে আৰু জানক অৱশ্যে বিহুৱান দিলে আৰু এতিয়ালৈকে আমাৰ ঘৰত মানে আমাৰ ঘৰত তাঁতশালত বোৱা বিহুৱানখন প্ৰথমখন মোৰ কাৰণে ইয়াত থৈ দিছে মায়ে নিজ হাতে বোৱা ফুল বিহুৱান দিয়াৰ পৰা এটা পৰ্ব আৰম্ভ হৈ আছে ৰ'বা মা ভালকৈ কিবা এটা ভিডিঅ' ক্লিপ এটা লওঁ বুলি একো নাই এইদৰে হৈ থাকে আমাৰ ঘৰৰ তাৰে চাই দেখিছা নাই আমাৰ ঘৰৰ কণ্ডিশ্যনটো বহুত বেছি বেলেগ ৰেগুলাৰ কিবা এটা অনুষ্ঠানেই হৈ আছে নেকি তেনেকুৱা লাগে হাল বোৱা ৰাতি হাল বোৱা কৃষ্ণ ভগৱানে ভালে ৰাখক আয়ো দে কি ধুনীয়া মানে গোটেই গাতে ৰাখিব দিওঁ ডাঙৰটো স্পেচিয়েল হয় বৰ ভাল লাগিল দেই খুলি চাওঁ বাৰু আকৌ আমাৰ মানুহবাৰ আকৌ এটা ভাল গিফ্ট অকল চিলাব লগাকে নিদিয়ে চিলাই মেলি দহি গাঁঠি আমাৰ এইবিলাক পতকা অলমিয়ে থাকে ইমান মানুহ কাপোৰ ইটো পিন্ধিছে ছোৱালীয়ে গিফ্ট নিজে কিনি বনাই মেলি মাকক দিছে মাক তাৰমানে ক'ৰবাত গ'লে পিন্ধিলেই হয় চিলোৱাৰ কাৰণে বিহুৱানখন নিজে বনাই মেলি দিছা গতিকে তই যেনেকে শিকাইছা আমি সেয়ে শিকিছো বেলেগৰ পৰা কিনি আনি আৰু ল'ৰা ছোৱালীয়ে যি কাম কৰে তাতে সদায় মাকৰ আদৰ্শটো ফুটি উঠে গতিকে মোৰ ভাল কামখিনিত দেই তাৰ মাৰ আদৰ্শখিনি আছে আৰু বেয়া কাম বাৰু ইমান বেছি কৰা হোৱাগৈ নাই আপোনালোকে বেয়া পোৱাও কৰা নাই ৰাইজে বেয়া পোৱাকৈও কৰা নাই গতিকে তেনেকৈ চলি যাবলৈ শিকি আছো নে কি কোৱা শুন একদম নমস্কাৰ আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ কি এতিয়া আমি যাবলৈ ওলাইছোঁ মানে মোৰ কমি আছে ফটো দিয়া না ফটো এটা এইকেইটাই কথাটো কওঁ মই পিন্ধিছোঁ আমাৰ সোণ পাহি কালেকশ্যনৰ কাপোৰ লগতে ৰ'বা এইটো মোৰ গিফ্টত পোৱা হয় আৰু এইখন ৰিহা মই মনক এইবাৰ
বিহুত উপহাৰ দিছো নাচনী ৰিহা আৰু এই যে মই যে এই মোক চাদৰখন চাইও দিয়া নাই এতিয়া নিজে কি ধুনীয়া চিলকে ওলাইছে মই কিছুমান বস্তু ভাল নাপাওঁ মোক ধুনীয়া লাগিছে বুলি একচেপ্ট কৰিছা নেকি তুমি বাৰু কি ধুনীয়া আৰু এক কেঁচা গহনা যিটো সেট পিন্ধিছো যে মই আমাৰ বিহুত সোণে মোক গিফ্ট কৰিছা থ্যাংক ইউ ধুনীয়াকে মিলাই লৈছে আগতে পিন্ধিলে হ'ল দে আমাৰ তোমাৰ কি আছে আৰু এইটো মোৰ ভাগৰ আমাৰ ভাগৰ হে কিনোতে ভাগৰ বুলি কিনে পিন্ধোতে ভাগৰ বুলি কোনো নিপিন্ধে কাৰ বস্তু কোন জানক লৈ আহিছো খতৰা সত্ৰলৈ খতৰা সত্ৰৰ পৰিৱেশ চাওঁ কিমান ধুনীয়া কিমান মানুহ আহিছে আমি ইমান বিন্দাছকৈ ইহঁতৰ কাৰণে থাকিব পাৰোঁ আৰু মন বহুত বেছি চিনিয়ৰ হৈছে তাই অলপ বেলেগ মন শুনিছা কোৱা বা তুমি খাবানে নোখোৱা হা ইচ্ছা নাই অঁ এইটো কি হয় কোৱাচোন ভালকৈ কোৱা তামোল তুমি খুন্দাটো কি হয় নামটো কোৱা এইটো কি অঁ এইটো কি নামটো কি খুন্দনা হয়নে নহয় ফাইনেলি আজি তেজপুৰ যোৱা প্ৰগ্ৰেম কেঞ্চেল গতিকে তেজপুৰ যাবলৈ পূৰা ৰেডি হৈ মেলি তেওঁ কিবা কিবি কৰিলে আৰু মিলালে মই আগত বহোঁ অ'কে আৰু প্ৰগ্ৰেম কেঞ্চেল কৰি যিহেতু কেঞ্চেল হৈছে গতিকে ফুৰিবলৈনো নাযাওঁ কিয় নে কি কোৱা ঘৰত এনে শুই থাকিলে ক'ত হ'ব এই আমাৰ শুনে বিহুত দিয়া গিফ্ট দেই এইফালে চোৱা আৰু জানক সৰু মেনৰ লগত ঘৰত থলোঁ থৈ মেলি মনক লৈ আমি এতিয়া যাম এওঁলোকৰ মাহীহঁতৰ ঘৰলৈ চামন আৰু এতিয়া একদম ৰাতিৰ সময় দেই অহা কাইলৈ আমি তেজপুৰ যোৱা কথা আছিলে এতিয়াও হৈয়ে আছে বাৰু কিন্তু এওঁকালি ছুটি ল'ম বুলি ভাবিছিলে হঠাতে অৰ্ডাৰ আহি গ'ল ইলেকশ্যন ডিউটি পৰিছে গতিকে কাইলৈ তেওঁলোকৰ কিবা প্ৰগ্ৰেম আছে ছুটি ল'ব নোৱাৰিব চ' আমি একদম পুৱাই পুৱাই তেজপুৰ যাব লাগিব আৰু কাইলৈ দিনটোৰ প্ৰগ্ৰেমটো মানে কি মই সদায় কওঁ টাইম যিটো মেনেজমেণ্ট আমাৰ নিজৰ ইচ্ছা সূতা এইবিলাক আমি সদায় মানে কৰিবই লাগিব লাগিলে টাইমটো ইফাল সিফাল হওক কাইলৈ দিনটোত মোৰ ৰাতিপুৱাৰ ভাগত যিটো প্ৰগ্ৰেম আছিলে এতিয়া ৰাতিপুৱাটো মই যাব লাগিব সেইকাৰণে বৰ্তমান আছোঁ মই তাঁতশালত কাপোৰ বৈ কিয় জানেনে তাঁতশালখন মোৰ বহুত বেছি প্ৰিয় হয় বহুত বেছি আৰু আগতে মা তাঁতশালৰ কাহিনী বুলি কওঁতে মোৰ মনত আছে 9ত আছিল নে 10ত আছিল জানো 9 নহয় মই বাৰু বহুত সৰুৰ পৰাই কাপোৰ বৈছোঁ একবাৰ এনেকৈ দেউতাটো আগতে তেজপুৰত থাকে আমি ঘৰত থাকোঁ ন তাঁতশালখন লগাই কি জানো নিশ্চয়কৈ ৰাতিপুৱা পৰীক্ষাই গৈ উঠি আৰু ৰাতিপুৱা এনেকৈ শুই উঠি আহোঁতে মই বেগ এটা আছিল আগতে মোৰ দেউতাই আনি দিয়ে বেগটো লৈ ৰাতিপুৱা ডাইৰেক্ট শাললৈকে আহোঁ আৰু দেউতা তেজপুৰৰ পৰা আহি ৰাতিয়ে সূতাকেইটা উঘালি দিছিলে মানে একে দিন ৰাত চিন নোহোৱাকৈ কাপোৰ বতে এইবিলাক বিষ হৈ গৈছে ন গতিকে একদিনত 4খনকৈ বিহুৱান উলিওৱা মোৰ ৰেকৰ্ড আছে একদম ফুল বাচি ৰাতিপুৱাৰে পৰা গতিকে ইমান জোচ বুলিয়ে ক'ব লাগিব আৰু অহাকালিৰ জোচটো মোৰ প্ৰায় নাইকিয়া আৰু কাপোৰ যে খিলা গাড়ীত খিলা দিব লাগে যে খিলা দিলে কাপোৰ মানে টান হৈ যায় নাজানে বহুত ঢিলা হৈ আছে কাপোৰখন উঠাই থৈছিলোঁ মই ক'ৰবাত যাওঁতে মানে মই নোহোৱাত কাপোৰ নিজে টনি নিজে বব কাপোৰখন তাৰপিছতে তেতিয়া মই বহুত সৰু ক্লাছ 7 মানতে আছে তাৰপিছতে মইতো ভাবিছোঁ এনে কি কৰিছে মই নহওঁতে ওচৰৰ ছোৱালী এজনী মাতিছে বোলে বা চাচোন কাপোৰখন মোৰ আকাত হেৰি নহয় এই হেৰি আনিছে বেডশ্বীট আনিছে গাৰু আনিছে খিলাডাল দিয়া নাই কিন্তু সিফালেদি সূতাৰ গাড়ীটোত খিলাডাল দিয়া নাই এই কাপোৰৰ গাড়ীটোত খিলাডাল দিছে সূতাৰ গাড়ীটোত খিলা দিয়া নাই খিলা নিদিয়াকৈ তাৰমানে তাই মানে গাৰু বেড কভাৰ বহুত মানে দি আছে এটা ঢিলাটো টান হ'বৰ কাৰণে সহা দি আছে তাৰপিছতে এতিয়াতো টান নহয় তাৰপিছতে ওচৰৰ ছোৱালীজনীয়ে মানে ক'লে এইটো নহ'ব নহয় মাকুটো বৰমাহঁতৰ ঘৰৰ পৰা আনিছোঁ মাকো নাই মই লুকাই থৈ গৈছোঁ মই সদায় মাকো তুলি থওঁ তাৰপিছত মাকুটো আনিলা বৰমাকে মানে ক'লা মায়ে মাকুটো খুজিছে বুলি কওঁতে বৰমাকে মাকু দিলে মাকু আনিলা আনি উঠাইছোঁ এতিয়া শালখনটো নি বব লাগিব নহয় সেইটোতো ঢিলাটো যেতিয়া টান নহয় তেতিয়া নোৱাৰে নহয় এতিয়া তাই ভাবিছে হেৰি টানটো হোৱাৰ পিছতহে খিলা দেই বুলি
তাৰপিছতে ছোৱালীজনীয়ে বোলে কৈছে মাৰে ক'ত গ'ল বুলি কওঁতে মোক কৈছে মা নহওঁতে মই এতিয়া কাপোৰখন ববাই লাগে নহয় এনেকৈ কওঁতে নহয় মাৰা আহিলি বুলি হ'ল এতিয়া এইবিলাক এনেকৈ নহয় এইগিলা এয়া দিলি ঢিলাটো টান নহয় বুলি কৈ পেলাই তাই কাপোৰ মুখা গাৰু কাপোৰ এইবিলাক গুচাই দি খিলাটো টানি দিয়াৰ পিছত তাইক আৰু কোনে পায়া তেতিয়া খাই পোৱা নাছিলে চাদৰ আছিল মানে মাজুলী সূতাৰ চাদৰ আছিল আছো এখন তাই খানাই লৈছে লৈ উঠা দ্বিতীয়খন মানে তেতিয়াৰ পৰা গম পালে বোলে তাতে আৰু ঢিলা টান নোলায় যেতিয়া তাতে আৰু একো দিব নালাগে বিৰাট ইচ্ছা কাপোৰ বোৱাৰ বেলেগ ঠাইত ইচ্ছাটো মোৰ আছিলে এনেকে এদিন মানে সূতা মিলাব নোৱাৰে এনেকে কাটি উঠি পলালো বহুত বেছি খেৰা খাইছো মাৰ খাবলৈ প্ৰায় ইমান একদম চাইডৰ পৰা কাটি দিছো কেনেকে মিলাইছে ভগৱান জানে বুৱা তুমিতো ববলৈ জানা মোৰ ভাল লাগে তুমি বহি থাকিলে ন এতিয়া আমাৰ চাও আপুনি অকণ চাই থৈ দিয়ক এই গৰুৱে যদি হেংকি নামাৰে আমাৰ মনৰ ভাষাত হেংকি এতিয়া কিহৰ ৰং ৰূপ দেখা পাম ঠিক নাই এতিয়া ইচ্ছা থাকিলে হেনো সকলো কাম সম্ভৱ হয় আমাৰ এতিয়া সেলফি কেমেৰাত পোহৰে কি গতি লৈছে দৰকাৰ নাই কিন্তু এইপিনে ঐ খিটি কৰি লাহৰি মাকু মাৰি তাতে নুমৈ আছিলা আমি গৈ ওলালো গানো গায়ো বাইনুৱে মইতো বাৰু বেয়াই গাওঁ তাৰপিছত সেই আৰু মই সেই টপা হৈ গৈছোগে মানে এনে জন্মগত টপা এতিয়া মই বনাই আছো অসমবাসীকে কৈছো যদি বিহু খাবলৈ আমি বাৰু কাইলৈ যামেই বিহু খাবলৈ আমাৰ ঘৰত আহিলে ইয়াতে নিজ হাতে ইয়াতে বোৱা আমি গামোচা এখন বহাগ মাহটোত আমাৰ ঘৰলৈকে অহা প্ৰতিগৰাকী আলহীকে দিম বুলি প্ৰতিজ্ঞাবদ্ধ হলো কিন্তু এতিয়ালৈকে মায়ে যিমান কেইখন বোলে আমাক দি শেষ গতিকে এতিয়া মায়ে কামৰ আজৰি পালেহে নেক্সটখিনি ববলৈ পাৰিব তুমিতো ধুনীয়াকৈ চিলচিলকৈ কৈ থৈ যাবা হয় নাই এই আমাৰ এই ৰিলছ বিলাকত যে এনেকৈ এইটো ৰিলছ নহয় এইটো ৰিয়েল হয় চ' কিপ কণ্টিনিউ দেই আৰু মোৰ মাংসটো যদি জ্বলি যদি মই মাংস বনাই থাকোঁতে আহিছোঁ